ৰঙিয়াত কোচ ৰাজবংশী সন্মিলনীৰ নামত আবণ্টিত ভূমিত বেদখলৰ অভিযোগ। উক্ত ভূমি আৰছাদ আলীৰ পিতৃৰ পৰা ক্ৰয় কৰিছিল। চিলাৰাই ভৱন নিৰ্মাণৰ বাবে দান কৰিছিল কোচ ৰাজবংশী সন্মিলন ৰঙিয়া জিলাৰ সভাপতি ৰমণী ৰাজবংশীয়ে। উল্লেখ্য যে আৰছাদ আলী নামৰ ব্যক্তিগৰাকীয়ে এসপ্তাহৰ ভিতৰতে গৃহবস্তি নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে। আনহাতে ব্যক্তিগৰাকীৰ মতে উক্ত মাটি তেখেতৰ বুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা সমজাই দিয়া হৈছিল। নিৰ্মাণ এতিয়া আমি জনামতে ডিচেম্বৰৰ শেষৰ ভাগত হ'ব বুলি কৈছিল, কিন্তু এতিয়ালৈকে ডেটটো মুখ্যমন্ত্ৰী মহোদয়ৰ তৰফৰ পৰা দিয়া হোৱা নাই। গতিকে আমি যেতিয়া ডেটটো হ'ব আপোনালোকক মই অৱগত কৰাম। উদ্বোধন মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি মুখ্যমন্ত্ৰী আপোনালোকে দেখিছে ষ্টেডিয়ামৰ তাৰ কাম চলি আছে। তাতে ৰাইজৰ মাজত আৰু ইয়াতে তেখেতে আধাৰশিলা স্থাপন কৰিব, ভূমি পূজন কৰিব আৰু তাতে ৰাজহুৱা মিটিঙত মানে অবৈধ বুলি ক'লে তেখেতে কৈছে যে মোৰ কাগজ আছে, পত্ৰ আছে, একচুৱেলি মানে অফিচিয়েল। ঠিকেই তেখেতে এতিয়া কৈছে যে ইতিমধ্যে আমাৰ ইয়াত চাৰ্কল অফিচাৰ মহোদয় ইয়াতে আছে। তেখেতে ইতিমধ্যে দেখা দিছে তেখেতৰ ডাকটো 347 আছে আৰু আমাৰ ডাকটো হ'ল 348। গতিকে সুন্দৰভাৱে দেখাই দিছে। আৰু তেখেতৰ যদি মাটি য'ত আছে তেখেতক যাবলৈ কৈছে, আৰু যদি কিবা ব্যৱস্থা কৰি দিয়ে চৰকাৰীভাৱে কিবা যদি সহায় কৰি দিবলৈ তেখেতৰ আবেদন জনাবৰ কাৰণে নিৰ্দেশ দিছে। আজি কিবা অপ্ৰীতিকৰ পৰিস্থিতি? নাই, মই জনাতো কোনো ধৰণৰ ইয়াত অপ্ৰীতিকৰ পৰিস্থিতি আপোনালোকে নিজেই দেখিছে, সকলোৱে ইয়াতে আহিছে। আমি কাজিয়া কৰা বিধৰ বস্তু নাই, এটা অনুষ্ঠান হ'ব। এই অঞ্চল আপোনালোকে সুন্দৰভাৱে দেখা পাব। এটা অনুষ্ঠান হ'লে কেনেকুৱা হয় আপোনালোকে দেখিছে। মই যিহেতু শিক্ষা বিভাগৰ লগত জড়িত এজন ব্যক্তি, গতিকে মই সদায় অঞ্চলৰ ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিশত আগবাঢ়ি যায়, কেনেকৈ অঞ্চলটো মানে উন্নত হয়, এই কথাতে মই মনোনিৱেশ কৰোঁ। গতিকে মই আপোনালোকৰ ক্ষেত্ৰতে এইখিনি কথা অৱগত কৰিলোঁ। আপোনালোকে সুন্দৰভাৱে এই অনুষ্ঠানটো হ'বলৈ দিয়ক। আপোনালোকৰ সহায় সহযোগিতা মই শ্ৰদ্ধাৰে কামনা কৰিছোঁ। মাটি ছাৰক 3 বিঘা দিছিল তোৰ দানত 2টা চাকৰি দিয়াৰ পিছত ছাৰে আৰু এনেকৈ লৈ ইয়াতে চকীদাৰী চাকৰি আৰু মাটি বাইনা দিয়াৰ দিনাৰ পৰাই 25,000 টকা যিদিনা বাইনা দিছে, বাইনা দিয়াৰ পৰা আমাক দৰমহা 1 তাৰিখে 5,000 পইচা দিছে। বাবা মৰাৰ পিছতো 2 মাহ পইচা দি ছাৰে পইচাটো বন্ধ কৰি দিছে। তাৰপিছত মাটিটো ছাৰে 3 বিঘাৰ জেগাত 4 বিঘা লিখি পেলাই তাৰপিছত মোৰ মেডিমেটিটো ঠেলি পেলাই ছাৰে আজি মোক কুচ্ছেদ কৰি দিছে। আৰু কাগজে কলমে আমাৰ আছেই মাটি, কাগজে কলমে আছে, মোৰ কাগজ কলমো নাচলে। আৰু মই ক'লো জোখ মাখ কৰি পেলাই যদি আপোনালোকৰ 348 দাগত পৰে মাটিটো আপোনালোকে লৈ যাওক, মই এতিয়া নিজে ভাঙি দিম। কিন্তু মোৰটো মানা নাই, মোৰ 347 দাগ। মোৰটো মানা নাই, ছাৰহঁতে জোৰ জবস্তি ঘৰটো ভাঙি দিছে মোৰ। ইয়াতে চিলাৰাই ভৱন হ'ব বুলি কৈছে, কিন্তু আমি 3 বিঘা মাটি দিছিলোঁ আমি স্কুলত। আমিতো চিলাৰাই ভৱনত দিয়া নাছিলোঁ, মেইন মালিক আছিলোঁ আমি। আমি এইটো চাকৰি দিছিলোঁ, 2টা চাকৰি। আৰু চাকৰি যোনদিনা মাটিটো গোটেই দিছিলোঁ, সেই চাকৰি গোটেই দিনাৰ পৰাই আমাক 1 তাৰিখে দৰমহা দিছে। হান্দান মাষ্টাৰ আৰু ৰমণী সভাপতি, ছেক্ৰেটাৰী গোটেইখিনি আছিল। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।